এগৰাকী শ্ৰমিকৰ মৃত্যু আৰু তাৰ পাছতে শোকস্তব্ধ পৰিৱেশে বিৰাজ কৰিছে। এই মুহূৰ্তত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যোৰহাটত সংঘটিত হৈছিল এটা কৰুণ ঘটনা। এগৰাকী শ্ৰমিকক মৰা হৈছিল। শ্ৰমিকগৰাকীক মৃত্যুমুখত পৰাৰ লগে লগে সকলোৱে কৈছে, দাবী উত্থাপন কৰিছে যে এজন মানুহে মাৰপিট কৰাৰ পাছতে শ্ৰমিকজনৰ মৃত্যু হৈছে। কোনে মৰিয়াইছিল আৰু কেনেধৰণে ঘটনা সংঘটিত হ'লে সম্পূৰ্ণৰূপে হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে জনতাই। সকলো ওলাই আহিছে ৰাজপথলৈ। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে। আনকি আৰক্ষী উপস্থিতি পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে যদিও আৰক্ষীকো তেওঁলোকে এতিয়া বাধা প্ৰদান কৰিছে। এগৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে বুলি জানিব পৰা গৈছে। অধিক ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছিল। এই অফিচাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ, ভয়াৱহ পৰিস্থিতি যোৰহাটত এগৰাকী শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি যোৰহাটত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। শ্ৰমিকগৰাকীৰ মৃত্যু সম্পূৰ্ণৰূপে এগৰাকী ব্যক্তিৰ মাৰপিটৰ ফলত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। ৰোহন ইছলাম নামৰ এগৰাকী ব্যক্তিৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ। মঙলবাৰে মৃত্যু হৈছিল চি বুখাৰিয়া নামৰ এগৰাকী শ্ৰমিকৰ আৰু চি বুখাৰিয়াক ৰোহন ইছলামে মাৰপিট কৰিছে। ন্যায় বিচাৰি ওলাই আহিছে হাজাৰ হাজাৰ লোক। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে ন্যায়ৰ দাবীত। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ আৰক্ষী এগৰাকী আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। শেহতীয়া আপডেট আমি লাভ কৰিছো। যোৰহাটৰ মহবন্ধা পুৰণা লাইনত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা। বিগ ব্ৰেকিং নিউজ। এগৰাকী ব্যক্তিৰ মৃত্যু কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। এক চাওক শেহতীয়া দৃশ্যাংশ। এগৰাকী শ্ৰমিকৰ মৃত্যু কেন্দ্ৰ কৰি যোৰহাটত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতি। ৰোহন ইছলাম নামৰ এগৰাকী লোকৰ মৃত্যুৰ বিৰুদ্ধে বৰ্তমান সকলো ওলাই আহিছে। ৰোহন ইছলাম নামৰ এগৰাকী লোকৰ বিৰুদ্ধে সকলো ওলাই আহিছে। হত্যাৰ অভিযোগ উত্থাপিত হৈছে ৰোহন ইছলামৰ বিৰুদ্ধে। ৰোহন ইছলামে মাৰপিট কৰাৰ বাবে চি বুখাৰিয়াৰ মৃত্যু হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপিত হৈছে। মঙলবাৰে মৃত্যু হৈছিল চি বুখাৰিয়া নামৰ এগৰাকী শ্ৰমিকৰ আৰু ন্যায় বিচাৰি এতিয়া ৰাজপথলৈ হাজাৰ হাজাৰ লোক ওলাই আহিছে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ আৰক্ষী আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। যোৰহাটৰ মহবন্ধা পুৰণা লাইনত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা আৰু ন্যায় লাগে। ন্যায়ৰ দাবীত সকলো ওলাই আহিছে। এনেধৰণে পৰিস্থিতি উত্তপ্ত পৰিস্থিতি হৈছে। শেহতীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে। এই দৃশ্যাংশ ৰোহন ইছলাম নামৰ ব্যক্তিগৰাকীৰ বিৰুদ্ধে উত্থাপিত হৈছে অভিযোগ। ৰোহন ইছলামে মাৰপিট কৰাৰ বাবে চি বুখাৰিয়াৰ মৃত্যু হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপিত কৰিছে। শ্ৰমিকৰ মৃত্যুক কেন্দ্ৰ কৰি যোৰহাটত ভয়ংকৰ পৰিস্থিতি। ৰোহন ইছলাম নামৰ এগৰাকী লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। মঙলবাৰে মৃত্যু হৈছিল চি বুখাৰিয়া নামৰ এজন শ্ৰমিকৰ আৰু ন্যায় বিচাৰি এতিয়া ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গৈ আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে আৰক্ষী। যোৰহাটৰ মহবন্ধা পুৰণা লাইনত সংঘটিত হৈছে এই ভয়াৱহ ঘটনা। ন্যায় লাগে আৰু ন্যায়ৰ দাবীত সকলো ওলাই আহিছে। ইয়াক দৃশ্যাংশ আমি দেখিবলৈ পাইছে। চি বুখাৰিয়া নামৰ যিগৰাকী শ্ৰমিকৰ মৃত্যু হৈছে, এই শ্ৰমিকগৰাকীৰ মৃত্যু ৰোহন ইছলাম নামৰ ব্যক্তিগৰাকীৰ বাবেই হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে। ৰোহন ইছলামক উচিত শাস্তি প্ৰদান কৰিব লাগে এই দাবী উত্থাপন কৰিছে জনতাই। ইয়াক শেহতীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে। ৰোহন ইছলামৰ বাবেই চি বুখাৰিয়াৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে অঞ্চলবাসীয়ে আৰু সকলোৱে ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষী উপস্থিত হৈছিল আৰু আৰক্ষী আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে। ইমান ভয়াৱহ পৰিৱেশৰ সৃষ্টি হৈছে। ইয়াক শেহতীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে। চি বুখাৰিয়া নামৰ এগৰাকী শ্ৰমিকে মৃত্যুক আঁকোৱালি লৈছে আৰু ৰোহন ইছলাম নামৰ ব্যক্তিগৰাকীৰ বাবে চি বুখাৰিয়াৰ মৃত্যু হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। শ্ৰমিকৰ মৃত্যু কেন্দ্ৰ কৰি যোৰহাটত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই ৰোহন ইছলামক? ৰোহন ইছলামক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, উচিত শাস্তি প্ৰদান কৰক দাবী উত্থাপন কৰিছে অঞ্চলবাসীয়ে। অঞ্চলবাসীয়ে কৈছে ৰোহনক যেতিয়ালৈকে শাস্তি প্ৰদান নকৰে তেতিয়ালৈকে আমি প্ৰতিবাদ কৰি যাম। চি বুখাৰিয়াৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাইজ ওলাই আহিছে, প্ৰতিবাদ সাব্যস্ত কৰিছে। শেহতীয়া দৃশ্যাংশ আমি দেখিবলৈ পাইছে। ন্যায়ৰ দাবীত ওলাই আহিছে ৰাইজ। চি বুখাৰিয়াৰ মৃত্যুৰ পাছত ৰাইজ এনেধৰণে ওলাই আহিছে আৰু চি বুখাৰিয়াৰ মৃত্যু ৰোহন ইছলামৰ বাবেই হোৱা বুলি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। ৰোহন ইছলাম কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ হোৱা নাই তেওঁলোকে প্ৰশ্ন কৰিছে। আৰক্ষীৰ বিৰুদ্ধে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে। আৰক্ষী অতি শীঘ্ৰে ৰোহন ইছলামক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিব লাগিব এই দাবী তেওঁলোকে উত্থাপন কৰিছে। আইনীভাৱে যিখিনি বিহত ব্যৱস্থা ল'ব লাগে অলৰেডি আমি ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে আইন শৃংখলা
আইনীভাৱে যিখিনি বিহিত ব্যৱস্থা ল'ব লাগে অলৰেডি আমি ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে আইন শৃংখলা আইনীভাৱে যিখিনি বিহিত ব্যৱস্থা ল'ব লাগে অলৰেডি আমি ষ্টাৰ্ট আমাৰ দাদাই শুকুৰবাৰে কামৰ পৰা আহি আছিলে। মোৰ নিজৰ দাদা হয়, মই খাৰিয়া গোবিন খাৰিয়াই হয়। গতিকে এই দাদাক কাম কৰি অৱস্থাত আহি থকা অৱস্থাত সেইজন মানুহক এই বাংলাদেশী, এতিয়া বাংলাদেশী ক'ব 16 বছৰ পিছত অট্টালিকা বনাইছে। আমাৰ বাগানৰ মানুহ হাজিৰা কৰি সদায় খাই থাকে। গতিকে সেই মানুহটোক আহি থকা অৱস্থাত মাৰি দিলে। শুকুৰবাৰে মাৰিলে, কালি মৰি গ'ল। সেই মানুহটোক আজি হিমন্ত বিশ্ব শৰ্মা বাংলাদেশী উচ্ছেদ কৰি আছে। সেই বাংলাদেশী আমাৰ বাগানৰ মাটিত আছে। গতিকে সেই বাংলাদেশী মানুহটোক আমাৰ হিমন্ত বিশ্ব শৰ্মা উচ্ছেদ কৰিব লাগিব। আমি মানে মাইনুল ইছলামক এৰেষ্ট কৰিব লাগে, সেইটো আমাৰ দাবী। যেতিয়ালৈকে মাইনুল ইছলাম এৰেষ্ট নকৰে তেতিয়াহ'লে ডেড বডি ইয়াতে থাকিব। হত্যা আমি ইয়াতে কৰিম, আমাৰ ৰাজ্যৰ সিদ্ধান্ত এইটোৱে। কিন্তু ইয়াৰ পুত্ৰ দুটাই ড্ৰাগছ খাই পেলাই মানুহটোক মাৰি পেলাই ডেড বডি কৰিছে। এইটো এনেকৈ তোৰ সুস্থ মগজুত কোনো মানুহ মাৰ্ডাৰ নকৰে, ড্ৰাগছ খাই পেলাই মাৰিছে। আৰু ইয়াৰ বিড়ি ফেক্টৰীত ইমান ডাঙৰ ডাঙৰ কেনেকৈ বিল্ডিং বনাইছে। আৰু এজন মানুহে আমাৰ ত্ৰিজিয়াল এৰিয়াত থাকি পেলাই এই 72 বিঘা মাটিত পটা কেনেকৈ পালে, তাৰ লগত কোন জড়িত আছে, কোন মানুহ জড়িত আছে। 72 বিঘা মাটি পটা কেনেকৈ পালে? এটা বাহিৰা মিয়া মানুহে 72 বিঘা মাটি পাইছে, এই ঘৰ বেটি পটা পাইছে কেনেকৈ পাইছে? আমাৰ বাগানৰ মাটিত থাকি পেলাই পটা পোৱা নাই, বাহিৰা মানুহে পটা পাইছে কেনেকৈ পাইছে? ইয়াৰ লগত কোন জড়িত আছে, কোন জড়িত আছে, আমাক চব তদন্ত লাগিব। আৰু ইয়াৰ ঘৰ উচ্ছেদ কৰিব লাগিব, তেতিয়া আমাৰ শান্ত হ'ব, নহ'লে আৰু পৰিস্থিতি বেয়া হ'ব। ইয়াৰ ঘৰ ক'ত, ইয়াৰ বাপেকৰ নাম কি, আমাৰ ইয়াৰ অস্থায়ী বাসিন্দা কোনো গম নাপায়। কোনো মানুহ ইয়াৰ বাপেকক চিনি নাপায়। অকল জানে মাইনুলৰ আগে পিছে কি আছে কোনো নাজানে। তাৰ মাইকী 4টা নে 5টা সেইটোও নাজানে। ইয়াত 2জনী আছে, বাৰু কলকাতাত 2জনী আছে, চবেই কয় গাই আছে। তাৰ কিমান এইকেইটা লেটি পেটি কাৰবাৰ ঢেৰ আছে। এই তেনেকৈ কাম কৰি চলি আছে। 2 নম্বৰ ধান্দা, ৰাতি গাড়ী ইয়াত আহে। ৰাতি এইখিনি মানুহ চব কিনি ৰাখিছে, ৰাতি গাড়ী আহে ইয়াত সোমাই। তো কি বিজনেছ কৰিছে ৰাতি গাড়ী আহে? আমি মানে মাইনুল ইছলামক এৰেষ্ট কৰিব লাগে, সেইটো আমাৰ দাবী। যেতিয়ালৈকে মাইনুল ইছলাম এৰেষ্ট নকৰে তেতিয়াহ'লে ডেড বডি ইয়াতে থাকিব। হত্যা আমি ইয়াতে কৰিম, আমাৰ ৰাজ্যৰ সিদ্ধান্ত এইটোৱে। কিন্তু ইয়াৰ পুত্ৰ দুটাই ড্ৰাগছ খাই পেলাই মানুহটোক মাৰি পেলাই ডেড বডি কৰিছে। এইটো এনেকৈ তোৰ সুস্থ মগজুত কোনো মানুহ মাৰ্ডাৰ নকৰে, ড্ৰাগছ খাই পেলাই মাৰিছে। আৰু ইয়াৰ বিড়ি ফেক্টৰীত ইমান ডাঙৰ ডাঙৰ কেনেকৈ বিল্ডিং বনাইছে। আৰু এজন মানুহে আমাৰ ত্ৰিজিয়াল এৰিয়াত থাকি পেলাই এই 72 বিঘা মাটিত পটা কেনেকৈ পালে, তাৰ লগত কোন জড়িত আছে, কোন মানুহ জড়িত আছে। 72 বিঘা মাটি পটা কেনেকৈ পালে? এটা বাহিৰা মিয়া মানুহে 72 বিঘা মাটি পাইছে, এই ঘৰ বেটি পটা পাইছে কেনেকৈ পাইছে? আমাৰ বাগানৰ মাটিত থাকি পেলাই পটা পোৱা নাই, বাহিৰা মানুহে পটা পাইছে কেনেকৈ পাইছে? ইয়াৰ লগত কোন জড়িত আছে, কোন জড়িত আছে, আমাক চব তদন্ত লাগিব। আৰু ইয়াৰ ঘৰ উচ্ছেদ কৰিব লাগিব, তেতিয়া আমাৰ শান্ত হ'ব, নহ'লে আৰু পৰিস্থিতি বেয়া হ'ব। ইয়াৰ ঘৰ ক'ত, ইয়াৰ বাপেকৰ নাম কি, আমাৰ ইয়াৰ অস্থায়ী বাসিন্দা কোনো গম নাপায়। কোনো মানুহ ইয়াৰ বাপেকক চিনি নাপায়। অকল জানে মাইনুলৰ আগে পিছে কি আছে কোনো নাজানে। তাৰ মাইকী 4টা নে 5টা সেইটোও নাজানে। ইয়াত 2জনী আছে, বাৰু কলকাতাত 2জনী আছে, চবেই কয় গাই আছে। তাৰ কিমান এইকেইটা লেটি পেটি কাৰবাৰ ঢেৰ আছে। এই তেনেকৈ কাম কৰি চলি আছে। 2 নম্বৰ ধান্দা, ৰাতি গাড়ী ইয়াত আহে। ৰাতি এইখিনি মানুহ চব কিনি ৰাখিছে, ৰাতি গাড়ী আহে ইয়াত সোমাই। তো কি বিজনেছ কৰিছে ৰাতি গাড়ী আহে? আমি মানে মাইনুল ইছলামক এৰেষ্ট কৰিব লাগে, সেইটো আমাৰ দাদাই শুকুৰবাৰে কামৰ পৰা আহি আছিলে। মোৰ নিজৰ দাদা হয়, মই খাৰিয়া গোবিন খাৰিয়াই হয়। গতিকে এই দাদাক কাম কৰি অৱস্থাত আহি থকা অৱস্থাত সেইজন মানুহক এই বাংলাদেশী, এতিয়া বাংলাদেশী ক'ব 16 বছৰ পিছত অট্টালিকা বনাইছে। আমাৰ বাগানৰ মানুহ হাজিৰা কৰি সদায় খাই থাকে। গতিকে সেই মানুহটোক আহি থকা অৱস্থাত মাৰি দিলে। শুকুৰবাৰে মাৰিলে, কালি মৰি গ'ল। সেই মানুহটোক আজি হিমন্ত বিশ্ব শৰ্মা বাংলাদেশী উচ্ছেদ কৰি আছে। সেই বাংলাদেশী আমাৰ বাগানৰ মাটিত আছে। গতিকে সেই বাংলাদেশী মানুহটোক আমাৰ হিমন্ত বিশ্ব শৰ্মা উচ্ছেদ কৰিব লাগিব। আমি মানে মাইনুল ইছলামক এৰেষ্ট কৰিব লাগে,
সেইটো আমাৰ দাবী যেতিয়ালৈকে মাইনুল ইছলাম এৰেষ্ট নকৰে তেতিয়ালৈকে ডেড বডি ইয়াতে থাকিব সৎকাৰ আমি ইয়াতে কৰিম আমাৰ ৰাইজৰ সিদ্ধান্ত এইটোৱে কিন্তু ইয়াৰ পুত্ৰ দুটাই ড্ৰাগছ খায় ড্ৰাগছ খাই পেলাই মানুহটোক মাৰি পেলাই ডেড বডি কৰিছে এইটো এনেকৈ তোৰ সুস্থ মগজুত কোনো মানুহ মাৰ্ডাৰ নকৰে ড্ৰাগছ খাই পেলাই মাৰিছে আৰু ইয়াৰ বিড়ি ফেক্টৰীত ইমান ডাঙৰ ডাঙৰ কেনেকৈ বিল্ডিং বনাইছে আৰু এজন মানুহে কোন আমাৰ ত্ৰিজিয়াল এৰিয়াত থাকি পেলাই এই 72 বিঘা মাটিত পটা কেনেকৈ পালে তাৰ লগত কোন জড়িত আছে কোন মাৰি জড়িত আছে 72 বিঘা মাটি পটা কেনেকৈ পালে এটা বাহিৰা মিয়া মানুহ এটা 72 বিঘা মাটি পাইছে এই ঘৰ বেটি পটা পাইছে কেনেকৈ পাইছে আমাৰ বাগানৰ মাটি থাকি পেলাই পটা পোৱা নাই বাহিৰা মানুহে পটা পাইছে কেনেকৈ পাইছে ইয়াৰ লগত কোন জড়িত আছে কোন জড়িত আছে আমাক চব তদন্ত লাগিব আৰু ইয়াৰ ঘৰ উচ্ছেদ কৰিব লাগিব তেতিয়া আমাৰ শান্ত হ'ব নহ'লে আৰু পৰিস্থিতি বেয়া হ'ব ইয়াৰ ঘৰ ক'ত ইয়াৰ বাপেকৰ নাম কি আমাৰ ইয়াৰ অস্থায়ী বাসিন্দা কোনো গম নাপায় কোনো মানুহ ইয়াৰ বাপেকক চিনি নাপায় অকল জানে মাইনুলৰ আগে পিছে কি আছে কোনো নাজানে তাৰ মাইকী 4টা নে 5টা সেইটোও নাজানে ইয়াত 2জনী আছে বাৰু কলকাতাত 2জনী আছে চবে কয় গাই আছে তাৰ কিবা এইকেইটা লেটি পেটি কাৰোবাৰ ঢেৰ আছে এই তেনেকৈ কাম কৰি চলি আছে ইয়াত 2 নম্বৰ ধান্দা ৰাতি গাড়ী ইয়াত আহে ৰাতি এইখিনি মানুহ চব কিনি ৰাখিছে ৰাতি গাড়ী আহে ইয়াত সোমাই তো কি বিজনেছ কৰিছে ৰাতি গাড়ী আহে আমি মানে মাইনুল ইছলামক এৰেষ্ট কৰিব লাগে সেইটো আমাৰ দাবী যেতিয়ালৈকে